नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम जनाइছো মই মজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত মুখ্যম আঘাত এইবাৰ একেলগে 15 গৰাকী বিজেপি বিধায়কক বহিষ্কাৰ হিমাচল প্ৰদেশত বিজেপি ৰাজনৈতিক সংকটৰ গৰাহত একেলগে 15 গৰাকী বিজেপি বিধায়কক বহিষ্কাৰ হিমাচল প্ৰদেশত বিজেপি ৰাজনৈতিক সংকটৰ গৰাহত এটা দিনতেই 15 জন বিজেপিৰ বিধায়কক বহিষ্কাৰ কৰিছে অধ্যক্ষই বহিষ্কৃত বিধায়কৰ ভিতৰত আছে বিৰোধী দলপতি জয়ৰাম ঠাকুৰ হিমাচলত ৰাজ্যসভা নিৰ্বাচনৰ পিছতেই বিজেপিত অথন্তৰ বহিষ্কৃত আটাইকেইজন বিজেপিৰ বিধায়কে বিচাৰিলে সময় আৰু ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ অনুমতি বিচাৰিলে এই 15 গৰাকী বিজেপিৰ বিধায়কে উল্লেখযোগ্য যে এখন আসনৰ বাবে হোৱা নিৰ্বাচনত জয়ী সাব্যস্ত কৰিছিল বিজেপিয়ে আৰু ৰাজ্যসভা নিৰ্বাচনৰ পিছতেই হিমাচলৰ ৰাজনীতিত খলকুনি পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জত পুনৰ পঞ্জীয়ন কৰিলেনে যদি কৰা নাই তেন্তে আপোনালৈ আহিছে ভাল খবৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত পুনৰ পঞ্জীয়ন নকৰা সকলৰ বাবে ডাঙৰ খবৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে আবেদন কৰা সকলৰ বাবেও জৰুৰী খবৰ আপুনি পুনৰ পঞ্জীয়ন কৰিব পৰা নাই যদিও চিন্তাৰ কোনো কাৰণ নাই 29 ফেব্ৰুৱাৰী পিছত কৰিব পাৰিব এমপ্লয়মেণ্ট এক্সচেঞ্জত পুনৰ পঞ্জীয়ন 29 ফেব্ৰুৱাৰী পিছত বাহাল থাকিব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ পুনৰ পঞ্জীয়ন প্ৰক্ৰিয়া চৰকাৰে দিয়াৰ দৰেই নতুন নিয়মেৰে কৰিব পাৰিব পুনৰ পঞ্জীয়ন 29 ফেব্ৰুৱাৰী এমপ্লয়মেণ্ট এক্সচেঞ্জত পুনৰ পঞ্জীয়নৰ অন্তিম দিন ধাৰ্য কৰা হৈছিল কিন্তু কাৰিকৰী অসুবিধাৰ বাবে বৰ্তমান এই সেৱাসমূহ বিশেষভাৱে উপলব্ধ হোৱা নাই অতি সোনকালে এই প্ৰক্ৰিয়াসমূহ উপলব্ধ হ'ব বুলি আহিছে জাননী 29 ফেব্ৰুৱাৰীত পুনৰ পঞ্জীয়নৰ দিন শেষ হোৱাৰ পিছতো উপলব্ধ থাকিব এই প্ৰক্ৰিয়া স্থানীয় প্ৰাৰ্থীক অধিক সুযোগ দিয়াৰ বাবে চৰকাৰৰ এই পুনৰ পঞ্জীয়ন প্ৰক্ৰিয়া পঞ্জীয়নৰ সময়ত শিক্ষাগত অৰ্হতাৰ পৰা অভিজ্ঞতাৰ সকলো তথ্য দিব লাগিব পঞ্জীয়ন কৰিবলৈ আপোনালোকে ভিজিট কৰক sewasetu.assam.gov.in এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব এমপ্লয়মেণ্ট এক্সচেঞ্জত পুনৰ পঞ্জীয়ন পৰৱৰ্তী খবৰ লাখপতি বাইদেউৰ প্ৰপত্ৰ পূৰণক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰপত্ৰ পূৰণ কৰাৰ সময়ত 5টা কথা গুৰুত্ব সহকাৰে ল'বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ লাখপতি বাইদেউৰ প্ৰপত্ৰ পূৰণক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ প্ৰপত্ৰ পূৰণ কৰাৰ সময়ত 5টা কথা গুৰুত্ব সহকাৰে ল'বলৈ আহ্বান ৰাজ্যবাসী 2 তাৰিখৰ পৰা 6 তাৰিখৰ ভিতৰত জমা দিব লাগিব ফৰ্ম লগতে শুদ্ধকৈ লিখিব লাগিব বেংক একাউণ্ট নম্বৰ আৰু IFSC নম্বৰ বাছি লোৱা ব্যৱসায় শুদ্ধ ৰূপত টিক মাৰ্ক কৰিব লাগিব কেপিটেল লেটাৰত শুদ্ধকৈ লিখিব লাগিব নিজৰ নাম প্ৰপত্ৰ পূৰণৰ সময়ত ৰিৰাইট নকৰিবলৈ আহ্বান জনোৱা হৈছে আজিৰ দিনটোত ৰাজ্যবাসীলৈ ৰাজহুৱাকৈ এই আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছত খহনীয়া এইবাৰ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে ৰাণা গোস্বামীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি আছিল ৰাণা গোস্বামী আৰু অতি শীঘ্ৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব ৰাণা গোস্বামীয়ে পৰৱৰ্তী খবৰ দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰি দিলে PM কিষাণ সন্মান নিধিৰ 16 নম্বৰ কিস্তিৰ ধন এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট আজি কোটি কোটি কৃষকৰ বেংক একাউণ্টত জমা হৈছে PM কিষাণৰ ধন মহাৰাষ্ট্ৰৰ পৰা দেশজুৰি ধন জমা কৰাই দিছে প্ৰধানমন্ত্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ পৰা দেশজুৰি কৃষকৰ বাবে জাৰি কৰিলে PM কিষাণৰ 16 নম্বৰ কিস্তিৰ ধন আপুনি এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট DBT মাধ্যমেৰে পোনপটীয়াকৈ জমা হৈছে ধন অসমৰ লাখ লাখ কৃষকে আজিয়াই পৰীক্ষা কৰক বেংক একাউণ্ট
ইতিমধ্যে আৰম্ভ হৈছে পিএম কিষাণৰ ধন জমা হোৱাৰ প্ৰক্ৰিয়া। পৰৱৰ্তী খবৰ 2024 লোকসভা নিৰ্বাচনৰ পিছতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব ইউচিচি অৰ্থাৎ ইউনিফৰ্ম চিভিল কোড। ইউচিচিক লৈ এই বৃহৎ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। নিৰ্বাচনৰ পিছতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব ইউচিচি। ইউচিচিক লৈ পুনৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। ইউচিচি বলবৎ হোৱাৰ পূৰ্বে হ'ব পূৰ্ণ চৰ্চা। ধৰ্মৰ আধাৰৰ ভিত্তিত আইন হ'ব নোৱাৰে কেতিয়াও। জনতাৰ হিতৰ বাবে আইন হ'ব লাগে, এই মন্তব্য গৃহমন্ত্ৰীৰ। সমাজ ব্যৱস্থাক শুধৰণি কৰাৰ বাবে আহিব ইউচিচি। সেয়েহে নিৰ্বাচনৰ পিছতেই সমগ্ৰ দেশজুৰি বলবৎ কৰা হ'ব ইউচিচি। এই ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ। পৰৱৰ্তী খবৰ যান বাহনৰ গৰাকীলৈ জৰুৰী খবৰ। মাজত মাত্ৰ এটা দিন, অতি শীঘ্ৰে পৰিশোধ কৰক আপোনাৰ বাহনৰ কৰ, অন্যথা ৰাজপথৰ পৰা জব্দ হ'ব আপোনাৰ বাহন। 1 মাৰ্চৰ পৰা ৰাজ্যত আৰম্ভ হ'ব অপাৰেশ্যন চাৰখাৰ 3। ব্যক্তিগত আৰু বাণিজ্যিক বাহনৰ গৰাকীলৈ জৰুৰী খবৰ। শীঘ্ৰেই সম্পূৰ্ণ কৰক আপোনাৰ বাহনৰ কৰ পৰিশোধৰ কাম। যান বাহন আইন উলংঘা কৰাসকলক নাকি লগাবলৈ সাজু হৈছে ৰাজ্যৰ পৰিবহণ বিভাগ। সকলো শ্ৰেণীৰ বাহনৰ গৰাকীলৈ জনালে শেষ সকিয়নি। 29 ফেব্ৰুৱাৰী অন্তিম তাৰিখ। অতি শীঘ্ৰে আপডেট কৰক আপোনাৰ বাহনৰ নথিপত্ৰ। ৰাজ্যৰ পৰিবহণ বিভাগে এই সন্দৰ্ভত জাৰি কৰিছে বিশেষ আহ্বান। ৰাজ্যত আহি আছে অভিযান চাৰখাৰ 3। ৰাজপথত বাহনৰ নথিপত্ৰ পৰীক্ষাৰ বাবে ৰৈ আছে পৰিবহণ বিভাগৰ লোক। ইতিমধ্যে কৰ ফাঁকি দিয়া বাহনৰ বিৰুদ্ধে ৰাজ্যত আৰম্ভ হৈছে অভিযান। পৰিবহণ বিভাগে আৰম্ভ কৰিছে ৰাজপথত অভিযান। আজিয়াই পৰীক্ষা কৰক আপোনাৰ যান বাহনৰ নথিপত্ৰ। নথিপত্ৰ নৱীকৰণ নকৰিলে ভৰিবলগীয়া হ'ব পাৰে বৃহৎ পৰিমাণৰ জৰিমনা। কৰ পৰিশোধ নকৰিলে আপুনি ভৰিব লাগিব অতিৰিক্ত জৰিমনা। 1 মাৰ্চৰ পৰা ৰাজ্যত আৰম্ভ হ'ব অভিযান চাৰখাৰ 3 আৰু 29 ফেব্ৰুৱাৰী হৈছে যান বাহনৰ কৰ আদায় দিয়াৰ শেষ সময়সীমা। অন্যথা জব্দ কৰা হ'ব আপোনাৰ কৰ অনাদায়ী বাহন। এই বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ পৰিবহণ বিভাগে। পৰৱৰ্তী খবৰ 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত ভূমিকম্প। এইবাৰ হিমাচল প্ৰদেশত পতনৰ দিশে আগবাঢ়িছে কংগ্ৰেছ চৰকাৰ। পদত্যাগ কৰিলে হিমাচল প্ৰদেশৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰীয়ে। লোকসভা নিৰ্বাচনৰ পূৰ্বে এটাৰ পাছত আন এটা বিপদ কংগ্ৰেছৰ। লোকসভা নিৰ্বাচনৰ পূৰ্বে এটাৰ পাছত আন এটা বিপদত কংগ্ৰেছ। এইবাৰ হিমাচলত থৰক বৰক কংগ্ৰেছৰ চৰকাৰ। হিমাচলৰ কংগ্ৰেছ চৰকাৰৰ পতন। মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে সুখবিন্দৰ সিং সুখুৰে। ৰাজ্যসভাত ক্ৰছ ভোটিঙৰ পাছতে এই সিদ্ধান্ত। বিধায়কৰ মাজত মতানৈক্য বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ। কংগ্ৰেছ চৰকাৰৰ PWD মন্ত্ৰী বিক্ৰমাদিত্য সিঙেও কৰিলে পদত্যাগ। হিমাচলৰ বিসম্বাদী বিধায়ক ৰবি ঠাকুৰে বিজেপিত যোগ দিয়াৰ সম্ভাৱনা। ৰাজ্যসভা নিৰ্বাচনত ৰবি ঠাকুৰে বিজেপি প্ৰাৰ্থী হৰ্ষ মহাজনক দিছিল ভোট। আৰু হিমাচলৰ বিধানসভাৰ বাহিৰত কংগ্ৰেছ বিধায়কসকলৰ এই সন্দৰ্ভত প্ৰতিবাদ। ইফালে বিধানসভাৰ পৰা নিলম্বন কৰা হৈছে 15জনকৈ বিজেপিৰ বিধায়কক। মুঠতে বৰ্তমান হিমাচল প্ৰদেশত ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰিছে।